আপুনি যিমান পাৰে সিমান সোনকালে আপোনাৰ ট্ৰিটমেণ্ট আৰম্ভ কৰক মালতী বাই। মই নিয়মৰ বাহিৰত গৈ আপোনাক সহায় কৰি আছোঁ, যিহেতু আপুনি আমাৰ ঘৰখনৰ কাৰণে মোৰ মাক বহুতখিনি সহায় কৰি থৈছিল। মোৰ ওচৰত আৰু কিমান সময় আছে ইছা মাজনী? মালতী বাই, কিয় আপুনি আপোনাৰ লগত তেনেকুৱা কৰিছে? কিয় আপুনি আপোনাৰ ছোৱালীকেইজনীক জনাবলৈ দিয়া নাই? আপুনি চিকিৎসা লওক, ভাল হৈ যাব, আপুনি সোনকালে ভাল হৈ যাব। তুমি আমাৰ ঘৰৰ অৱস্থাৰ কথা জানা ইছা মাজনী? ডাঙৰজনী ছোৱালীয়ে দৰমহাৰ টকাকেইটাৰে যেনে তেনে ঘৰখন চলাই আছে। ময়ো দেহা বেয়াৰ বাবে কলৈকে কাম কৰিবলৈ যাব নোৱাৰা হ'লোঁ। সৰুজনী ছোৱালীয়ে পঢ়া সম্পূৰ্ণ কৰিছেহে মাথোন, আৰু এই চিকিৎসা ল'লে মানে কিমান টকা খৰচ হয় সেইটো মই জানো। আৰু এইটোও মই ভালকৈ জানো যে এইটো বেমাৰ হ'লে মানে কিমান দিন মানুহ জীয়াই থাকে, তাতে মোৰ লাষ্ট ষ্টেজ। সেইকাৰণে মই মোৰ বেমাৰৰ নামত টকাকেইটা খৰচ কৰিব বিচৰা নাই। মই মোৰ ছোৱালীকেইজনীক কষ্ট দিব বিচৰা নাই। তুমি সঁচা কথা কৈ দিয়া মোক, মোৰ ওচৰত আৰু কিমান সময় আছে? মোৰ বহুত ডাঙৰ কাম কেইটামান কৰিব লগা আছে। সেই কামকেইটা যাতে মই সময়মতে কৰিব পাৰোঁ, তাৰ কাৰণে মোৰ এইটো কথা জনা বহুত জৰুৰী। গোটেই জীৱনটোত কেৱল ত্যাগ কৰি থকা মালতী বাই, যিয়ে ছোৱালীকেইজনী জীৱন ৰক্ষাৰ কাৰণে মদাহী গিৰিয়েকৰ পৰা প্ৰাণ ৰক্ষা কৰি ঘৰৰ পৰা একেবাৰে ওলাই আহিছিল এখন অচিনাকি ঠাইলৈ, আৰু তাতে ছোৱালীকেইজনীক ডাঙৰ দীঘল কৰিলে, মানুহ বনালে। সেই মালতী বাইৰে হাতত এতিয়া বেছি সময় নাই। মৃত্যুৰ ফালে তেওঁ এখোজ দুখোজকৈ আগুৱাই আছে। বহুত টকা খৰচ কৰি চিকিৎসা চলালেও মালতী বাই যে জীৱনটো আকৌ ঘূৰি নাহে, সেই কথা মালতী বাই ইতিমধ্যে গম পাই গ'ল। আৰু সেইকাৰণেই মালতী বাইৰ হৈ থকা বেমাৰটোৰ কথা কোনো পধ্যেই ছোৱালীকেইজনীক সন্মুখলৈ আহিবলৈ নিদিলে। আপুনি বাৰু কেনেকুৱা বাপেক? নিজৰ ল'ৰাটোৰ মুখখন যে শুকাইখিনে নাইকিয়া হৈ গ'ল, আপুনি বাৰু দেখা নাই নে? কিয় বাৰু আপুনি জেদ ধৰি আছে? তাৰমানে উৰ্মিলা, এতিয়া জেদ ধৰি থকাটো মইহে হ'ল। তোমাৰ ল'ৰাই যে মালতীৰ জীয়েককে বিয়া পাতিম বুলি একেটা জোটকে ধৰি আছে, সেইটো তুমি দেখা নাই? আমাৰ ডাঙৰটো ল'ৰা বিকি, সিও দেখোন নিজৰ পচন্দ মতে বিয়া পাতিব পাৰিলে, তেতিয়াহ'লে ঋষিৰ ক্ষেত্ৰত সেইটো কেতিয়াও সম্ভৱ নহয়। কাৰণ ঋষিয়ে যিজনী ছোৱালী পচন্দ কৰিছে সেইজনী ছোৱালী তুমি দেখিছা নাই? আমাৰ লগত কোন ফালৰ পৰা মিলে? আমাৰ ঘৰত কাম কৰা মালতী বাই ছোৱালী তাই। কিন্তু বিকিয়ে যিজনী ছোৱালী পচন্দ কৰিছিলে সেই ছোৱালীজনীৰ ঘৰ আমাৰ ঘৰৰ লগত সম্পূৰ্ণৰূপে মিলে। ষ্টেটাছ থকা ঘৰৰ ছোৱালী তাই। ঋষিয়ে পচন্দ কৰা ছোৱালীজনীৰ ঘৰখন ধন সম্পত্তি টকা পইচাৰে ভৰপূৰ নহ'ব পাৰে, কিন্তু তাইৰ এটা ভাল শিক্ষা আছে, মানুহক ব্যৱহাৰ কৰিব জানে। মই তাইক পাইছোঁ, বহুত ভাল ছোৱালী তাই। আৰু কেইবছৰমানৰ পাছত আপুনি মই এই পৃথিৱীৰ পৰা নোহোৱা হৈ যাম। ঋষিয়ে গোটেই জীৱনটো সেই ছোৱালীজনীৰ লগতে পাৰ কৰিব লাগিব। গতিকে গোটেই জীৱনটো সি কাৰ লগত সুখী হ'ব পাৰিব তাকে নিৰ্ধাৰণ কৰিবলৈ দিয়ক। সেইজনী ছোৱালীক ঋষিলৈ বিয়া কৰি আনিলে মই মোৰ বন্ধু বান্ধৱ, মিতিৰ কুটুম, বংশ সেইবোৰৰ আগত মোৰ বোৱাৰীক কেনেকৈ চিনাকি কৰিম? মই এটা কথা ভাবিছোঁ, তহঁতে বা কি কৱ? কি কথা মা? মানে মই ভাবিছোঁ আমি সকলোবোৰ এদিন গাঁৱৰ পৰা আহোঁগৈ ব'ল, দেউতাৰৰ ওচৰৰ পৰা। মা, তুমি এইবোৰ কি কৈছা? দেউতাৰে তোমাৰ লগত আমাৰ লগত কি কৰিছিলে তুমি পাহৰি গ'লা নেকি? মোৰ সকলোখিনি মনত আছে, দেউতাৰে মোৰ লগত তহঁতৰ লগত কিখিনি কৰিছিলে। কিন্তু মই জানো ভাল কাম কৰিলোঁ? তহঁতক দেউতাৰৰ ওচৰৰ পৰা একেবাৰে আঁতৰাই আনিলোঁ, ইয়াত ডাঙৰ দীঘল কৰিলোঁ। এতিয়া যদি তহঁতক এপাক তেখেতৰ ওচৰৰ পৰা নানোগৈ, মোৰ নিজকে দুখী দুখী লেখীয়া লাগি থাকিব। আমি তাত বেছিদিন নাথাকোঁ নহয়, যাম আৰু দেউতাৰৰ খবৰ খাতি ল'ম আৰু গুচি আহিম। সিমান দিনে মানুহটোৱে কি কৰিছে কি নাই আমি দেখোন গমকে নাপাওঁ। আগৰ স্বভাৱ কিজানি সলনি কৰিলেই। তোমালোক যোৱা যদি যোৱা মা, কিন্তু মোক লগ নধৰিবা, মোৰ অকণো যাবলৈ মন নাই। নাই ৰণু, গ'লে আমি সকলো যাম। তইতো জন্ম হওঁতেই তোক দেউতাৰৰ পৰা আঁতৰ কৰি আনিলোঁ। অনুৰহে চাগে দেউতাৰক অকণ মনত আছে, বাকী তহঁত দুজনীয়ে দেউতাৰৰ ছবিখনকে মনলৈ আনিব নোৱাৰিবি। এবাৰ মই তহঁতক তেখেতৰ লগত লগ কৰাই দিব বিচাৰিছোঁ, তাৰ পাছত লাগিলে তহঁতে যাওঁ বা নাযাওঁ সেইটো তহঁতৰ কথা। তোমাৰনো ঘপককৈ আমাক দেউতাক লগ কৰাই দিবলৈ কিয় মন গ'ল মা? মানুহৰ জীৱনটো ক'ত কেতিয়া কেনেকৈ কি হৈ যায় কোনেও ক'ব নোৱাৰে। মই আজি জীয়াই আছোঁ, হয়তো কাইলৈ নাথাকিবও পাৰোঁ, আৰু মই জীয়াই থকা সময়কণতেই তহঁতক এবাৰ তেখেতৰ লগত লগ কৰাই দিব বিচাৰিছোঁ। তহঁতে মানা নকৰিবি? হ'ব, তুমি বিচাৰিছা নহয় দেউতাৰ ওচৰলৈ এপাক যোৱাটো, যাম বাৰু। তাৰ কাৰণে কিন্তু এইবোৰ কাইলৈ মৰিম আজি জীয়াই আছোঁ সেইবোৰ কথা নক'বা, আজিয়ে যি ক'লা। মা, তেনেকুৱা কথাবোৰ নক'বা আৰু। তোমাক এই তিনিওজনী জীয়েৰে একো হ'বলৈ নিদিয়ে। মালতীয়ে নিজৰ ছোৱালীকেইজনীক দেউতাকৰ সতে এবাৰ লগ কৰাই দিবৰ বাবে গাঁৱলৈ যাবলৈ যোজা চলালে, কিন্তু তাইতো গমেই নাপায় যে তাই গিৰিয়েকৰ ইতিমধ্যেই মৃত্যু ঘটিছে। অৱশেষত সম্পূৰ্ণ 25টা বছৰৰ অন্তত মালতীয়ে নিজৰ ছোৱালীকেইজনীক লৈ দেউতাক থকা ঘৰখনলৈ আহিল। আৰু তাত আহি পোৱাৰ পাছত দেউৰেক বা ইয়াত থাকোঁতে মালতীৰ লগত যি একমাত্ৰ বান্ধৱী আছিল মিনতী, সিহঁতৰ মুখৰ পৰা গোটেইখিনি কথা গম পালে যে মালতীৰ গিৰিয়েক আৰু নাই। আপুনি আহি পোৱাটো অকণমান দেৰি কৰিলে নবৌ? মালতী, তইতো ছোৱালীকেইজনীক বৰ ডাঙৰ কৰিলি। আমিতো তহঁতি ক'ৰবাত হেৰাই গ'লি বুলিয়েই ভাবিছিলোঁ। ক'ত আছিলি ইমান দিন? এবাৰতো খবৰ ল'ব পাৰিলিহেঁতেন গাঁওখনৰ মানুহবোৰৰ। মিনতী, মোৰ তহঁতবোৰলৈ মনত নপৰা নহয়, কিন্তু ইয়ালৈ আহিবলৈ মোৰ ভয় হৈছিল, শংকা হৈছিল যে মানুহজন যদি আগৰ দৰেই আছে, আমাক দেখি যদি আকৌ ৰুদ্ৰমূৰ্তি ধাৰণ কৰে, আকৌ আমাক কিবা কিবিখন কৰে। আৰু সৰুজনী ছোৱালী ৰুণুৰ পঢ়াও শেষ হোৱা নাছিলে। ভাবিলোঁ পঢ়া শুনা শেষ হ'ল যেতিয়া এতিয়া সিহঁতক দেউতাকৰ ওচৰৰ পৰা আনোগৈ, যি কৰে কৰিব আৰু। ওচৰলৈ যাব নোৱাৰিলেও আঁতৰৰ পৰা হ'লেও চিনাকিটো কৰাই থৈ আহিম। কিন্তু খুৰা, ডক্তৰে দেউতাৰ মৃত্যুৰ কাৰণ কি বুলি কৈছিল? মদ।
অকল মদেই মানুহটোক শেষ কৰিলে। তহঁতবোৰ ইয়াৰ পৰা যোৱাৰ পাছত মানুহটোৱে ঘৰখনৰ চব বস্তু যি আছিলে সেইবোৰ বিক্ৰী কৰি পেলাই ধাৰ ঋণ কৰি মদ খাবলৈকে আৰম্ভ কৰিছিলে। দিনে ৰাতিয়ে, আগতেতো খাইছিলেই, কিন্তু তহঁত যোৱাৰ পাছত দিনে ৰাতিয়ে সমানকৈ মদ খাবলৈ ল'লে। আৰু সেই মদ খাই খাই মানুহটোৰ লিভাৰটো একেবাৰে বেয়া হৈ গ'ল। সেইকাৰণেই মানুহটোৰ মৃত্যু হ'ল। নবৌ, মানুহটোৱে কিন্তু মৃত্যুৰ সময়ত নিজে যি ভুল কৰিছিলে তাক অনুতাপ কৰিলে। মোক হস্পিটেলৰ বিচনাত শেষ মুহূৰ্তত আপোনালোকক লগ পালে মানে ক্ষমা কৰি দিবলৈ কৈছিল। ইমানখিনি যে আপোনালোকৰ লগত কৰিলে, যিখিনি ভুল কৰিলে তাৰ বাবে যাতে আপোনালোকে তেখেতক ক্ষমা কৰি দিয়ে। মৃত্যুৰ সময়ত অনুতাপ কৰি কি লাভ খুৰা? জীয়াই থাকোঁতেই দেখোন মানুহজনে বাহঁতক ইমানখিনি অত্যাচাৰ কৰিলে। কি কৰিবা আৰু, যাৰ যি গুণ মৰিলেহে বোলে লগত যায়। নবৌ, আপুনি ইয়ালৈ আহিলে যেতিয়া এই ভেটিটো ৰক্ষা কৰক আৰু, নহ'লে বহুতৰে ভেটিটোৰ ওপৰত চকু পৰি আছে। আপুনি নহ'লে ছোৱালীকেইজনীক লৈ ইয়াতেই থকা ব্যৱস্থাটো কৰক। নাই খুৰা, আমি বিচাৰিলেও ইয়াত থাকিব নোৱাৰিম। মানে মোৰ চাকৰিটো তাতহে, ইয়াত থাকিলে মানে দিগদাৰ হ'ব। আৰু জুনুৱেও পৰীক্ষাবোৰ দি আছে, তাইৰো অকণমান অসুবিধা হ'ব। যোগেন্দ্ৰ, এই ভেটিটোৰ দায়িত্ব মই তোমাকেই গতালোঁ। বেয়া মানুহৰ হাতলৈ যাতে এই ভেটিটো নাযায় তাৰ বাবে তুমি চকু দিবা। মই আহিম, একেবাৰে ইয়ালৈ আহিম, কিন্তু মোৰ মৃত্যুৰ পাছত ৰুণু, তহঁতক মই খুৰাৰৰ আগতেই কৈছোঁ, মোৰ যদি মৃত্যু ঘটে তহঁতে ইয়াতেই মোক খৰি দিবিহি দেই। এই ঘৰটোৰ লগত মোৰ ভাল বেয়া বহুতখিনি স্মৃতি জড়িত হৈ আছে। বিয়া হৈ অহাৰ পাছত আই বোপায়ে প্ৰথম এইখন ঘৰলৈকে পঠিয়াইছিলে। সেইকাৰণেই মই বিচাৰোঁ মোৰ যাতে মৰা শটো আহি এইখন চোতালত এবাৰ পৰেহি, আৰু ইয়াতেই যাতে মোক তহঁতে খৰি দিয়। তুমি আকৌ মৰা কথা কিয় উলিয়াইছা? তোমাক দেখিছোঁ এইকেইদিন বৰ বেছিকৈ মৰাৰ নাম মুখত লৈ আছা। কি হৈছে মা তোমাৰ? এইবোৰ কথা আমাৰ আগত নক'বা, তুমি জানা দেখোন আমি দুখ পাওঁ। মালতী, বল নহ'লে আমাৰ ঘৰতে আটাইকেইজনী মুখ হাতবোৰ ধুই ল'বি, চাহ অকণো খাই ল'বিগৈ। নালাগে মিনতী, আমি ইয়াত আৰু বেছি সময় নৰওঁ। এবাৰ ঘৰটোৰ ভিতৰখন চাই লওঁগৈ, তাৰপাছত আমিবোৰ যামগৈ। যোগেন্দ্ৰ, জুৰিৰ খবৰ কি? ভালে আছেনে তাই? জুৰিয়ে আপোনালোকৰ লগত ইমানখিনি বেয়া কৰিলে, তাৰপাছতো আপুনি তাইক খবৰ লৈছে নবৌ? মোৰ মানুহজনেতো সেইটো সময়ত যিমানখিনি মোৰ লগত বেয়া কৰিছিলে তাৰ সমান আন কোনেও কৰা নাই। তথাপিতো আমি আজি তেখেতৰ খবৰ এটা ল'বলৈ আহিছোঁ। সেইটো সময়ত জুৰিয়েও আমাৰ লগত যিখিনি কৰিছিলে তাইৰ ঠাইত শুদ্ধই কৰিছিলে দিয়া। নাই, মই আৰু এক মিনিটো এইখন ঘৰত থাকিব নোৱাৰোঁ। নহ'লে মই মোৰ ছোৱালীক হেৰুৱাব লাগিব। টকাৰ কাৰণে এই মানুহটি যিকোনো কাম কৰিব পাৰিব। তেখেতে বেচিম বুলি কৈছে যেতিয়া মোৰ মাজুজনী ছোৱালীক বেচিবই। তাতকৈ এইখন ঘৰৰ পৰা আমি এতিয়াই পলাই যাব লাগিব। জুনু, আমি এতিয়া এইখন ঘৰ এৰি গুচি যাব লাগিব। মা, কিন্তু আমি ৰাতিখন কলৈ যাম? মা, আমি কি একেবাৰে ইয়াৰ পৰা গুচি যাম? দেউতা ওচৰলৈ নাহোঁ? ভগৱানে আমাক যলৈকে নিয়ে তলৈকে গৈ থাকিম, কিন্তু এতিয়া এইখন ঘৰ এৰিবই লাগিব। জুনু, মাজনী, আমি এইখন ঘৰৰ পৰা একেবাৰে যামগৈ ব'লা। নহ'লে যে তোমাক কাইলৈ দেউতাৰে এজন মানুহৰ ওচৰত বিক্ৰী কৰি থৈ আহিব। আপুনি পাৰিলে মোক ক্ষমা কৰি দিব। আপোনাৰ পৰা মই আপোনাৰ ছোৱালীকেইজনী একেবাৰে লৈ গুচি গ'লোঁ, কিন্তু সেইটো সময়ত তাৰ বাহিৰে মোৰ একো উপায় নাছিল। আপুনি যে ইমান সোনকালে আমাৰ মাজৰ পৰা এনেকৈ আঁতৰি গুচি যাব মই কল্পনা কৰা নাছিলোঁ। আৰু ছোৱালীকেইজনীক আপোনাৰ লগত লগ কৰাম বুলিয়েই মই লৈ আহিছিলোঁ। ছোৱালীকেইজনী পিতৃহাৰা হ'ল, আৰু কেইদিনমানৰ পাছত সিহঁত মাতৃহাৰাও হ'ব। মই আপোনাৰ ওচৰলৈকে যামগৈ। ঘৰ ভেটি দেউৰেকৰ হাতত চমজাই মালতীয়া ছোৱালীকেইজনীক লৈ আকৌ উভতি আহিল। আৰু তাৰপাছত মই তোমাক কৈছিলোঁ নহয় যে তোমাক আৰু মই কেতিয়াও লগ নকৰোঁ বুলি। কিয় তুমি ইমান জোৰ কৰি মোক মাতি পঠিয়ালা? আৰু তুমি মোক লগ কৰিবলৈ নাহিলে মই আৰু জীয়াই নাথাকোঁ? এইবোৰ কি হা? তুমি যদি আজি মোক লগ কৰিবলৈ নহা হ'লে হয়তো মই সঁচাকৈ মৰি গ'লোহেঁতেন নহ'ল। তুমি ভয় কৰিব নালাগে। তোমাৰ লাইফলৈ আকৌ মোক উভতাই নিবৰ বাবে লগ কৰিবলৈ কোৱা নাই। আচলতে মই কৰা ভুলৰ বাবে তোমাৰ ওচৰত ক্ষমা খুজিবৰ বাবেহে তোমাক মই মাতি পঠিয়ালোঁ। মই বহুত ডাঙৰ ভুল কাম কৰি আছিলোঁ, আচলতে পাপ কাম কৰি আছিলোঁ। জীৱনটোত কেৱল টকাকে ইম্পৰ্টেণ্ট দিছিলোঁ, যাৰ বাবে তোমাক, মাক, বাহঁতক সকলোকে হাৰ্ট কৰিলোঁ। তুমি সকলো চিন্তা নকৰিবা ৰোহন, মই তোমাক আৰু কাহানিও ডিষ্টাৰ্ব নকৰোঁ। তুমি তোমাৰ পচন্দৰ মতে ছোৱালী এজনী চাই ল'বা। মোতকৈ বহু গুণ বেছি ভাল ছোৱালী পাবা তুমি। তোমাৰ লগত মই যিখিনি কৰিলোঁ তাৰ বাবে পাৰিলে তুমি মোক ক্ষমা কৰি দিবা। মই তোমাক আৰু কেতিয়াও লগ কৰিবলৈ চেষ্টা নকৰোঁ। গুড বাই। তুমি মোক একো ক'বলৈ সুযোগ নিদিয়াকৈ গুচি গ'লা ৰিম। তুমি যি ভুল কাম কৰি আছিলা তাক স্বীকাৰ কৰাটো বা উপলব্ধি কৰাটো মই বিচাৰিছিলোঁ, কিন্তু মই এইটো কেতিয়াও নিবিচাৰোঁ ৰিম যে তুমি মোৰ জীৱনৰ পৰা একেবাৰে গুচি যোৱাটো। মই তোমাৰ লগত কথা নাপাতাকৈ থাকি বা তোমাক লগ নকৰাকৈ থাকি তোমাক শাস্তি দিব বিচাৰিছিলোঁ, তোমাক উপলব্ধি কৰাব বিচাৰিছিলোঁ, কিন্তু মই তোমাক পাহৰিব নোৱাৰোঁ। তুমি মোৰ কাৰণে এক অবিচ্ছেদ্য অংগ হৈ পৰিছা। তোমাৰ পৰা আঁতৰত থাকি তোমাক মই যি শাস্তি দিছিলোঁ তাতকৈ বেছি মই শাস্তি ভুগি আছিলোঁ। তুমি এতিয়া এজনী সহজ সৰল মৰমীয়াল ৰুণুলৈ পৰিৱৰ্তন হৈছা, যিটো মই বিচাৰিছিলোঁ। আৰু এতিয়া তোমাক মই নিজৰ কৰিহে এৰিম, মই কথা দিছোঁ ৰুণু। এতিয়া ৰৈ থাকিবা নে কিবা ক'বা? কি দৰকাৰী কথা আছিল ন আমাৰ লগত? মানে মই তহঁতক বিয়া দিয়াৰ কথা ভাবিছোঁ। কি?
ইমানটো চব খালি যে দুইজনীয়ে মই কিবা নোহোৱা নোপোজা কথা এটা কোৱা নাই নহয় তহঁতৰ আগত। তহঁতৰ এতিয়া বিয়াৰ বয়স হৈছে আৰু ৰক্তিম আহিছিলে মোৰ ওচৰলৈ। ৰক্তিমক মই কথা দিয়ে পঠিয়াইছোঁ আৰু সিহঁতৰ মা দেউতাককো মই অহা সপ্তাহত মাতি পঠিয়াইছোঁ বিয়াৰ কথা পাতিবলৈ। আৰু সিহঁতৰ ঘৰতো দিগদাৰ হৈছে যিহেতু মাকৰ গা বেয়া, গতিকে যিমান পাৰে সিমান সোনকালে তোক বিয়া দিয়াৰ কথা কৈছে। ময়ো অঁ বুলি ক'লোঁ। ইমানলৈকে ঠিকেই আছে যে তুমি বাক বিয়া দিয়াৰ কথা ভাবিছা, কিন্তু তহঁতক বুলি যে কৈ দিলা মই ভয় খাই গৈছিলোঁ। আৰু বা মায়ে ঠিকেই কৈছে দে, তোৰ বিয়া বয়স হৈছে, বিয়াখন পাত সোনকালে, নহ'লে বুঢ়ী হবিগে। সেই ৰক্তিমক দেখিছা, তাক মই দি আছোঁ। তাক ইমানকৈ মানা কৰিলোঁ যে তোমাক লগ নকৰিবলৈ, কিন্তু সি নেমানিলে, লগ কৰিহে এৰিলে। আৰু মা তুমিনো কিটো সময়ত কি কথাবোৰ উলিয়াই আছা বাৰু? তোমালোকে ক'লেও মই এতিয়া বিয়াত নোসোমাওঁ। মোৰ চাকৰিটো হৈছেহে মাত্ৰ। মোৰ ওপৰত তোমাৰ ঘৰখনৰ ভণ্টিকেইজনী সকলোৰে দায়িত্ব আছে। আৰু যদি মই এতিয়া বিয়াত সোমাই বেলেগ এখন ঘৰলৈ গুচি যাওঁ, তাৰপিছত কি হ'ব? একো নহয় দে বা, ৰক্তিমদাক আমি ভালকৈ চিনি পাওঁ। তই এতিয়া যেনেকৈ দায়িত্ব লৈ আছ এখন ঘৰৰ, তেনেকৈ বিয়াৰ পাছতো ল'বলৈ দিব দে, তেখেতে মানা নকৰে। আৰু মোৰ চাকৰিটো হৈ আছে দেখোন, মোৰ চাকৰি পালে মানে চিন্তাই নাই। গতিকে মায়ে যি ভাবিছে ঠিকেই ভাবিছে, বিয়াৰ কাৰণে অঁ বুলি কৈ দে। চা, তহঁতৰ পৰা মই অনুমতি বিচৰা নাই, তহঁতক মই কথাটো কৈছোঁহে। তহঁতে মানিলেও নামানিলেও এইখন বিয়াত বহিবই লাগিব। আৰু জুনু, তই ঠিকেই শুনিছ, মই তহঁত দুইজনীৰ কথাই কৈছোঁ। পালি এতিয়া বৰ মোক জোকাই আছিলি নহয়, বিয়াত বৰ ভালেই পাইছোঁ বিয়াৰ কথা ভাবিছে। এতিয়া চা, তোকো জালত বন্দী কৰিলে মায়ে। এতিয়া ক কি ক? মা, তোমাৰ কিবা হৈছে নেকি বাৰু? মানে জ্বৰ নে ক'ৰবাত কিবা এখন খাই আহিলা? ভাং খালা নেকি তুমি? মোৰ একো হোৱাও নাই আৰু মই একো খোৱাও নাই। মই যি কৈছোঁ সুস্থ মগজেৰে কৈছোঁ। মই তহঁত দুইজনীৰ বিয়া একেদিনাই একেখন ৰভাৰ তলিতে পাতিম। আমাৰ ওচৰৰে মালা ববৌ যে, মালা ববৌৱে জুনুৰ কাৰণে বৰ ধুনীয়া ল'ৰা এটা দেখাইছে। তেখেতৰ দূৰ সম্পৰ্কীয় ভতিজা হয়। আমাৰ জুনু ভাগৰ ফটো দেখাইছে নহয় সিহঁতে। জুনুক বোলে দৰা ঘৰৰ মানুহে বহুত পচন্দ কৰিছে। সিহঁতেও এইকেইদিনতে আহিব। মা, পাৰিলে মানে ৰুণুৰ কাৰণে দৰা এটা বিচাৰা আৰু আমাৰ তিনিওজনীকে একেলগে একেখন ৰভাৰ তলিতে একেদিনাখনে বিয়া দি উলিয়াই দিয়া। তেতিয়া বিয়াৰ খৰচো কমিব আৰু তোমাৰ বুজাও। তহঁতৰ কাৰণে মই এনেকুৱা সিদ্ধান্ত কিয় লৈছোঁ সেইটো একমাত্ৰ মই জানো সোণজনীহঁত। মই জীয়াই থাকোঁতেই তহঁতক এজন ভাল মানুহৰ ওচৰত গতাই থৈ যাব বিচাৰিছোঁ। তহঁতৰ সুখৰ সংসাৰখন মই দুদিনমান হ'লেও নিজ চকুৰে চাই যাব বিচাৰিছোঁ। কিয়? তহঁত বায়ে ভিনিহে দুহাল হবি নহয়। তহঁতে তাইক ভাল দৰা এটা চাই দিবি আকৌ, মোলে কেলে ঠেলিছ? আৰু জানো তোৰ কাৰণে দৰা ঘৰৰ মানুহ এটাৰ আগতে তোক মই কথা এটা সুধি ল'ব বিচাৰিছোঁ। সঁচাকৈ কবি আকৌ, তই কাৰোবাক নিজেই পচন্দ কৰি থৈছ নেকি? পচন্দ কৰি থৈছ যদিও ক, আমি যদি চালি জাৰি চাই ভাল দেখোঁ তেতিয়া সেইটোলৈকে তোক দিম। মানে মা, মই জুনুৰ কাৰণে ক'তো বেলেগকৈ দৰা বিচাৰিব নালাগে মালতী। ছাৰ, বাইদেউ, আপোনালোক আজি হঠাতে আমাৰ ঘৰত যে? কিবা দৰকাৰ আছিল যদি মোকেই মাতি পঠিওৱা হ'লে হয়, মই গ'লোহেঁতেন নহয়। আজি তোৰ ওচৰলৈ আমি নাহিলেই নহয় মালতী। আচলতে আমি বিশেষ দৰকাৰ এটা তোৰ ওচৰলৈ আহিছোঁ। কি দৰকাৰ ছাৰ, কওকচোন। আমি আমাৰ সৰুটো ল'ৰা ঋষিৰ বিয়াৰ প্ৰস্তাৱ লৈ তোৰ ওচৰলৈ আহিছোঁ। বিয়াৰ প্ৰস্তাৱ লৈ? মানে ছাৰ কি কৈছে বুজিব পৰা নাই। ছাৰে ক'ব বিচাৰিছে আমি আমাৰ ঋষিলৈ তোৰ ছোৱালী জুনুক বিচাৰি আহিছোঁ। তই তোৰ মাজুজনী ছোৱালী জুনুক আমাৰ ঘৰলৈ বোৱাৰী কৰি পঠিয়াবিনে? মই এইবোৰ কি দেখিছোঁ, সপোন নে বাস্তৱ? ঋষিয়ে যি মোক কথা দিছিল যে বিয়াৰ প্ৰস্তাৱ লৈ তাৰ মাক দেউতাক নিজেই আমাৰ ঘৰলৈ আহিব, সেই কথা আজি সি পূৰণ কৰি দিলে। ছাৰ, বাইদেউ, আপোনালোকে মোৰ লগত ধেমালি কৰা নাইতো? মানে আমাৰ ঘৰৰ ছোৱালী আপোনালোকৰ ঘৰলৈ বোৱাৰী কৰিব বিচাৰিছে? কিন্তু কিয়? আপোনালোকেতো বহুত ভাল ঘৰৰ ধনী ঘৰৰ ছোৱালী বোৱাৰী হিচাপে পালেহেঁতেন, কিন্তু আমাৰ লেখীয়া ইমান দুখীয়া ঘৰ, তাতে আকৌ আপোনালোকৰ ঘৰত কাম কৰা মানুহৰ ছোৱালীক যে বোৱাৰী কৰিবলৈ আহিছে। কাৰণ মোৰ ল'ৰাই তোৰ ছোৱালীৰ বাহিৰে অইন ছোৱালীক বিয়া নকৰে। সি তোৰ ছোৱালীক পচন্দ কৰে আৰু সি যদি সুখী ততে আমিও সুখী। মালতী বাই, তোক আমি কেতিয়াও আমাৰ ঘৰত কাম কৰা মানুহ বুলি ভবা নাই। আমাৰ ঘৰৰ সদস্যৰ দৰেই হৈ পৰিছিলি আৰু এতিয়া আমাৰ মাজত সম্পৰ্ক এটাও হ'বলৈ গৈ আছে। গতিকে তই বিয়াৰ আয়োজন কৰ। একেদিনাখনেই তোৰ দুজনী ছোৱালী একেখন ৰভাৰ তলিতে বিয়া হ'ব। আৰু আমাৰ ফালৰ পৰা কথা এটা কওঁ, কিন্তু তই ছোৱালীৰ লগত কিন্তু একো এটা বস্তু দিব নোৱাৰিবি, অকল আমাক ছোৱালীজনী দিলেই হ'ব। মালতীয়ে বিচৰা ধৰণে দুয়োজনী জীয়েকৰ বিয়া একেখন ৰভাৰ তলিতে একেদিনাখনেই সম্পন্ন হ'ল। যিহেতু মালতীৰ ওচৰত বেছি সময় নাছিল, সেইকাৰণে মালতীয়ে এই সকলোবোৰ কাম খুব লৰালৰিকৈ কৰিলে। মই আজি কিমান সুখী, তহঁতক মই বুজাব নোৱাৰোঁ। ভালে থাক তহঁত। তোমালোকক মই মোৰ ছোৱালী দুজনী গোটালোঁ। সিহঁতৰ দায়িত্ববোৰ তোমালোকে এতিয়া ল'বা। সিহঁতক কেতিয়াও কষ্ট নিদিবা। বাপেকৰ মৰম সিহঁতে এদিনো নাপালে। তোমালোকে যাতে এতিয়া সিহঁতক বাপেক মাক সকলোৰে মৰমবোৰ দিয়া। আপুনি অকণো চিন্তা নকৰিব মা, মই অনুক যিমান পাৰোঁ সিমান সুখত ৰাখিবলৈ চেষ্টা কৰিম। অঁ মা, আৰু আপুনি আমাক জোঁৱাই নহয়, নিজৰ ল'ৰা বুলি ভাবি পেলাই আমাৰ ওপৰত বিশ্বাস ৰাখক। মোৰ আজি বহুত ডাঙৰ কাম এটা সম্পূৰ্ণ হ'ল। ইহঁত দুজনীক এখন ভাল ঘৰলৈ উলিয়াই দিব পাৰিলোঁ যেতিয়া, ইহঁত দুজনীয়ে এতিয়া ইহঁতৰ ভনীয়েকক চাব। আৰু তহঁতে মোক ক্ষমা কৰি দিবি অ'। মই মোৰ বেমাৰটোৰ কথা তহঁতৰ পৰা লুকুৱাই ৰাখিছোঁ। এতিয়া যে মই শান্তিৰে মৰিব পাৰিম। অনু আৰু জুনুৰ বিয়াৰ দুদিনমানৰ পাছতেই ৰোহন আৰু ৰুনুৰ আঙুঠি পিন্ধোৱা হ'ল আৰু সিহঁত দুটাই কোৰ্ট মেৰেজো কৰি থ'লে। মালতী বাই তিনিওজনী ছোৱালীৰ জীৱনলৈ সুখ নামি আহিছিল। দিনবোৰ এনেকৈয়ে পাৰ হৈ গৈ আছিল আৰু মালতী বাইৰ বেমাৰটো বেছিকৈ হ'বলৈ ধৰিছিল।
ভিতৰি ভিতৰি ইমান বেছিকৈ বেমাৰটো বিয়পি গৈছিল যদিও মালতীবাই বাহিৰে বাহিৰে কিন্তু জীয়েকীজনীক অকণো গমকে পাবলৈ নিদিলে যে মালতীবাইৰ দেহৰ ভিতৰত ইমান বেয়া বীজাণু এটা সোমাই আছে। আৰু তাৰ পাছত এদিন, এবাৰ মাত্ৰ কৈ দিয়ক বাইদেউ, আপুনি আমাৰ আগত যিবোৰ কৈছে সেইবোৰ সকলো মিছা। মাৰ যদি ইমান ডাঙৰ বেমাৰ এটা হৈ আছিলে তেতিয়াহ'লে আমি এদিনো গম নাপালো কেনেকে। সেইকাৰণে মানে মায়ে আমাৰ দুজনী কিবা ল'ৰালৈকে বেয়া দি উলিয়াই দিলে। তোমালোকে অকণমান ধৈৰ্য ধৰাচোন, তোমালোকৰ মনৰ ভিতৰত কি চলি আছে তাক মই উপলব্ধি কৰিব পাৰিছোঁ। কিন্তু এইটো সময়ত তোমালোকে যদি ভাগি পৰা তেতিয়াহ'লে আপুনি আমাক এইবোৰ কথা ইমান দেৰিকৈ কৈছে কিয় বাইদেউ? মই তোমালোকক এইটো কথা বহুত আগতেই ক'বলৈ চেষ্টা কৰিছিলোঁ অনু, কিন্তু তোমাৰ মায়ে মোক বাৰম্বাৰ মানা কৰিলে। এতিয়া মাৰ কণ্ডিশ্যন বেছি বেয়ালৈ গৈছে, সেইকাৰণে মই তোমাৰ মাৰ কোনো ৰিকুৱেষ্ট নামানি পেলাই তোমালোকক কথাটো কৈ দিলোঁ। তোমালোকে যিমান পাৰা সিমান সোনকালে মাৰ ট্ৰিটমেণ্ট আৰম্ভ কৰা, তেতিয়া মায়ে হয়তো আৰু দুদিন বেছিকৈ এই পৃথিৱীখন দেখা পাব। মালতীৰ তিনিওজনী জীয়েকে যেতিয়া মাকৰ বেমাৰটোৰ কথা গম পালে, সিহঁতকেইজনী আপ্ৰাণ চেষ্টা চলালে মাকক বচাবৰ কাৰণে। মাকৰ কাৰণে সিহঁতে সকলোখিনি চিকিৎসাই গ্ৰহণ কৰিলে। আৰু এদিন নিয়তিৰ ওচৰত মাকে হাৰ মানিলে। সকলোকে কন্দুৱাই মালতী গুচি গ'ল চিৰদিনৰ কাৰণে। মাকৰ যি ইচ্ছা আছিল যে মৃত্যুৰ পাছত দেউতাকৰ মৰিশালীৰ ওচৰতেই মাকক খৰি দিয়া কথাটো, সেই ইচ্ছা ছোৱালীকেইজনীয়ে আৰু জোঁৱাইকে পূৰণ কৰিলে। সিহঁতে দেউতাকৰ শ্মশানৰ ওচৰতে মাককো শেষ বিদায় দিলে। অনু, জুনু, ৰুণু তিনিজনী দুৰ্ভগীয়া বাই ভনী। এই কাহিনীটোৰ ইমানতে সমাপ্ত ঘটিল। যদি কাহিনীটো চাই ভাল পালে তেন্তে প্লিজ লাইক আৰু কমেণ্ট কৰিব। ধন্যবাদ।